মুখ্যমন্ত্ৰীৰ বাবে অক্সিজেন মিয়া নামৰ অক্সিজেন ব্যৱহাৰ নকৰিলে অসমত বিজেপিও নাথাকে, বিজেপিৰ চৰকাৰো নাথাকে। ২৪ ঘণ্টাই মিয়াক লৈ ব্যস্ত হৈ থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মানুহৰ মন জয় কৰিবলৈকে মিয়াক তুচ্ছ তাচ্ছিল্য কৰে বিজেপিয়ে। ২৪ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত আখৈ ফুটা দি ফুটিছে মিয়া প্ৰসংগ। মিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্য আৰু তাৰ পাছতেই ৰাজ্যজুৰি আৰম্ভ প্ৰতিক্ৰিয়া। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত মিয়া বিৰোধী মন্তব্য কৰি কয় যে, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াক দিগদাৰ দি থাকিম, আপোনালোকেও দিগদাৰি দিয়ক মিয়াক। ৫ টকাৰ ৰিক্সা ভাড়া বিচাৰিলে ৪ টকা দিব। কৰক না, কি আছে কেছ দিয়ক, পুলিচে বিচাৰ কৰিব, কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। গতিকে যোনে যেনেকৈ পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে ৫ টকা ভাড়া হ'লে ৪ টকা দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো ৯টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি ১২টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছোঁ, আমিতো লুকোৱা নাই, লুকাইছোঁ নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ হৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক, কষ্ট নিদিলে। যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ। কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ, হয় না বিমল? কালি কৈ আছিলে। গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব। আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতেই সৰ্বত্ৰে আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। শেহতীয়াভাৱে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিৰুদ্ধে জামুৰ খাই উঠিল নেমচুৰ সভাপতি বদৰুল ইছলাম। মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰক কটাক্ষ কৰি বদৰুল ইছলামৰ মন্তব্য, মুখ্যমন্ত্ৰীৰ বাবে অক্সিজেন মিয়া অক্সিজেন নাথাকিলে অসমত নাথাকিব বিজেপি চৰকাৰ। ইয়াৰ উপৰিও বদৰুল ইছলামে কয় যে কেৱল মাত্ৰ নিৰ্বাচনত জয়ী হ'বলৈ মিয়াক তুচ্ছ তাচ্ছিল্য কৰিছে মুখ্যমন্ত্ৰীয়ে। মিয়াক কষ্ট দিবলৈ ভোটাৰ তালিকাৰ পৰা নাম কাটিছে ৫-৬ লাখ মিয়াৰ। আচলতে দেখা গৈছে যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ২৪ ঘণ্টাই মিয়া কৰি থাকে, মিয়াক লৈ ব্যস্ত হৈ থাকে। যোৱাকালিও আমি দেখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়াসকলক উদ্দেশ্যি বহুত তুচ্ছ তাচ্ছিল্যমূলক কথা কৈছে। তেওঁৰ নিৰ্দেশতে বিভিন্ন বিজেপিৰ কৰ্মকৰ্তাসকলে ভাৰতীয় যিসকল মিয়া আছে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। অৰ্থাৎ ভোট কৰ্তনৰ বাবে এটা ষড়যন্ত্ৰ লগাইছে, ৪-৫ লাখ মিয়া ভোটৰ কৰ্তন কৰাৰ কাৰণে। তাৰোপৰি মিয়া ৰিক্সাৱালাক যদি ৫ টকা ভাড়া হয়, তাতে এটকা কমাই ৪ টকা দিয়াৰ কথা কৈছে। আৰু মিয়াক তেওঁ সদায় কৈ থাকে, তেওঁ মিয়াক অত্যাচাৰ কৰিবই। আচলতে এই যে মিয়া শব্দটো, এই মিয়া শব্দটো হৈছে এটা বিজেপিৰ বাবে অক্সিজেন। এই অক্সিজেনটো যদি বিজেপিয়ে ব্যৱহাৰ নকৰে, তেতিয়াহ'লে অসমত বিজেপি দলো নাথাকে, বিজেপি চৰকাৰ নাথাকে। তো সেইকাৰণে বিধানসভাৰ মজিয়াৰ পৰা আৰম্ভ কৰি দিছপুৰৰ বিভিন্ন ঠাইৰ পৰা আৰম্ভ কৰি গাঁওবোৰৰ সভা সমিতিটো অকল মিয়া। আচলতে এইটো বিজেপিৰ এটা অক্সিজেন হৈ পৰিছে। তেওঁলোকে মিয়াক মানে বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰিব লাগিব আৰু একাংশ লোকে ভাল পায় বিজেপি দল কৰে বা বিজেপি চৰকাৰ কৰে। গতিকে আমি কিমান তললৈ এতিয়া ৰাজনীতি কৰা আৰম্ভ কৰিছে আমাৰ একাংশই। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনিতো সংবিধানৰ শপত খোৱা এগৰাকী মুখ্যমন্ত্ৰী হয়, আপুনিতো ধৰ্ম নিৰপেক্ষ হ'ব লাগে। কিয়নো আপুনি যিখন সংবিধানৰ শপত খাইছে সেইখন ধৰ্ম নিৰপেক্ষ সংবিধান। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ। আপুনিতো অসমৰ মুখ্যমন্ত্ৰী, আপুনি এটা জাতিক বাৰম্বাৰ অত্যাচাৰ কৰা, টাৰ্গেট কৰা, এয়া সংবিধানে শিকাইছে নেকি? এয়াতো আমাক কেতিয়াও শিকোৱা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক আহ্বান জনাইছোঁ, আপুনি এইবোৰ সাম্প্ৰদায়িক ৰাজনীতি মানে পৰিত্যাগ কৰি এখন ভাতৃত্ববোধৰ অসম গঢ়াৰ কাৰণে মানে কাম কৰিব লাগে। আপুনি এইবোৰ ত্যাগ কৰি সকলো জাতি জনগোষ্ঠীক
একাকাৰ কৰি ৰাজনীতি কৰিব নোৱাৰে নে? আপুনি এইবোৰ ত্যাগ কৰি আপুনি উন্নয়নৰ ৰাজনীতি কৰক, মূল্যবোধৰ ৰাজনীতি কৰক। এনেই এগৰাকী মুখ্যমন্ত্ৰী হৈ সদায় এটা বিষয়ৰ ওপৰত সাম্প্ৰদায়িক কথা বতৰা কৈ এটা জাতি জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰাটো সংবিধানৰ বাহিৰত নহয় জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া? গতিকে আপোনাক অনুৰোধ জনাইছো, আপুনি এইবোৰ বন্ধ কৰি সকলো জাতি জনগোষ্ঠীক একাকাৰ কৰি উন্নয়ন আৰু প্ৰমূল্যবোধৰ ৰাজনীতি কৰক। অসমৰ সমস্যাৰ অভাৱ হৈছে নেকি? অসমত আজি কোনো ধৰণৰ সমস্যা নাই নেকি? মিয়াই অসমৰ সমস্যা নেকি? আজি নিবনুৱা সমস্যা, আজি মূল্য বৃদ্ধিৰ সমস্যা, আজি কত বিদ্যুতৰ বিল, আজি মানে মাহে মাহে বহু বিদ্যুতৰ বিল আহি আছে। হাজাৰ হাজাৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, চিকিৎসালয়ৰ সমস্যা, শিক্ষাৰ সমস্যা, হাজাৰ হাজাৰ এইবোৰ সমস্যাৰ ভৰ্তি, বানপানীৰ সমস্যা, এইবোৰ সমস্যা ভৰ্তি হৈ আছে। এইবোৰ সমস্যা আপুনি কথা নকয়, অকল মিয়া 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 কৰি থাকে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰ কৈছো, এইবোৰ সাম্প্ৰদায়িক ৰাজনীতি পৰিহাৰ কৰি আপুনি উন্নয়ন আৰু শান্তিৰ ৰাজনীতি কৰক। এটা প্ৰশ্ন হয়, সঁচাকৈ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ মিয়াৰ নাম লৈছে নেকি মুখ্যমন্ত্ৰীয়ে? সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ এক্সপোৰ্ট এণ্ড লাইভ।